সকলোৱে মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী। বহুত বহুত ধন্যবাদ। আজিৰ সভাত আমাৰ মাজত উপস্থিত সমগ্ৰ পৃথিৱীৰে এগৰাকী জনপ্ৰিয় নেতা, আমাৰ সকলোৰে আদৰৰ প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অসমৰ সন্মানীয় ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়া, ভাৰত চৰকাৰৰ সন্মানীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, অসম ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া, কেন্দ্ৰত বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, মোৰ সতীৰ্থ মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, বিমল বৰা ডাঙৰীয়া, প্ৰশান্ত ফুকন ডাঙৰীয়া, ৰূপেশ গোৱালা ডাঙৰীয়া, অসমৰ বিভিন্ন চাহ বাগিচাৰ পৰা অহা মোৰ অতিকে সন্মানৰ শ্ৰমিক বন্ধু বান্ধৱীসকল, 8খন চাহ বাগিচাত ডিজিটেলি আমাৰ লগত সংযোজিত হোৱা চাহ বাগিচাৰ সন্মানীয় শ্ৰমিক বন্ধু বান্ধৱীসকল, সন্মানীয় মন্ত্ৰী বিধায়ক আৰু উপস্থিত সুধীবৃন্দ, আজি অসমৰ কাৰণে আৰু আমাৰ সমগ্ৰ দেশৰ কাৰণে এটা অত্যন্ত গৌৰৱ আৰু আনন্দৰ দিন। আমি এটা সপোন দেখিছিলোঁ যে অসমৰ চাহ উজনি নামনি ফুলি আছে জিলিকি পদুমৰে পাহি মুখে মুখে ইতিহাস আমি যেতিয়া পালন কৰিম, সেই সময়ত অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলে মাটিৰ অধিকাৰ পাব লাগিব। এই সপোন সংকল্পলৈ আৰু সংকল্পৰ পৰা সিদ্ধিলৈ এটা বিশাল পথ আমি অতিক্ৰম কৰি আজি অসমৰ ইতিহাসৰ এটা স্মৰণীয় দিনত আহি আমি উপস্থিত হৈছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কৰকমলেৰে আজি অসমলৈ অহাৰ 200 বছৰৰ পিছত চাহ বাগিচাৰ লাইনত বাস কৰা শ্ৰমিকসকলক আমি মাটিৰ পট্টা হাতত তুলি দিম। জাতীয় জীৱনৰ ই এক মহান ইতিহাসৰ সাক্ষী হৈ থাকিব। আজিৰ দিনটোত মই অসমৰ সমূহ চাহ শ্ৰমিকক অভিনন্দন জনাইছোঁ আৰু তেখেতসকলৰ শ্ৰম, তেজ আৰু ঘামৰ সন্মান হিচাপে আজি অসমবাসীয়ে তেওঁলোকৰ হাতত মাটিৰ পট্টা তুলি দিব। ই আমাৰ বাবে এক বিৰল আৰু গৌৰৱময় মুহূৰ্ত। অকল মাটিৰ পট্টাই নহয়, চৰকাৰী চাকৰিত 3% সংৰক্ষণ, চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত আসন সংৰক্ষণ, চাহ বাগিচাৰ লাইনত খোৱা পানী, পকী ৰাস্তা, ছাত্ৰ ছাত্ৰীৰ কাৰণে প্ৰাথমিক বিদ্যালয়ৰ পৰা হাইস্কুল। আজি আমি সমগ্ৰ চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ মাজত এক শৈক্ষিক নৱজাগৰণৰ বাবে কাম কৰিছোঁ আৰু আজি নিশ্চিতভাৱে আমাৰ যাত্ৰাই এক নিৰ্দিষ্ট গতি লাভ কৰিছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত মাটিৰ পট্টা লাভ কৰাৰ লগে লগে আমি পৰ্যায়ক্ৰমে অসমৰ 3.5 লাখ শ্ৰমিক পৰিয়ালক আমি মাটিৰ পট্টা দিয়াৰ কাম হাতত ল'ম। মই এই সমগ্ৰ
ব্যৱস্থাটোত আমাক সহায় সহযোগিতা কৰা চাহ বাগিচাৰ নেতৃবৃন্দ, সামাজিক কৰ্মী আৰু চাহ বাগিচাৰ স্বত্বাধিকাৰী কোম্পানী সকলোলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন। অসমৰ বাবে এক গৌৰৱ আৰু মহিমামণ্ডিত দিন। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি আৰু কালি দুইটা দিনক সংযোজিত কৰি অসমবাসীক ৪৭,০০০ কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ উপহাৰ দিব। মই ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমাৰ বাবে কেইবাটাও নতুন প্ৰকল্পৰ শুভাৰম্ভণি হ'ব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি এই সভাৰ পৰাই দেশৰ ৯,৩২,০০,০০০ কৃষকক PM কিষাণ আঁচনিৰ জৰিয়তে ২২ সংখ্যক কিস্তিৰ ধন প্ৰদান কৰিব। আজিৰ দিনটোতে ৰাজ্য চৰকাৰৰ উদ্যোগত নিৰ্মাণ হোৱা ১২০ মেগাৱাট কপিলী জলবিদ্যুৎ প্ৰকল্প, যি ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত নিৰ্মাণ হৈ উঠিছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি উদ্বোধন কৰাৰ লগে লগে আমি গ্ৰিডত ইলেক্ট্ৰিচিটি পাবলৈ সক্ষম হ'ম। কপিলী হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্টৰো আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কৰ কমলেৰে উদ্বোধন হ'ব। শ্ৰদ্ধাৰ সুধী মণ্ডলী, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এটা সপোন আছিল যে প্ৰত্যেক ৰাজ্যতে এটা ইউনিটি মল বা একতা মল নিৰ্মাণ হ'ব, য'ত অসমৰ মানুহে সেই একতা মলত গৈ গুজৰাট, হাৰিয়ানা, তামিলনাডু, মহাৰাষ্ট্ৰৰ সম্পদসমূহক তেওঁলোকৰ যি পৰম্পৰাগত সামগ্ৰী তাক কিনিবলৈ পাব। আৰু ঠিক তেনেদৰে অসমৰ পৰম্পৰাগত সামগ্ৰীসমূহ দেশৰ আন ৰাজ্যসমূহত কিনিবলৈ পাব। আৰু এই একতা মলবিলাকত দেশৰ সকলো ৰাজ্যৰে পৰম্পৰাগত সামগ্ৰীসমূহ থাকিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই একতা মল নিৰ্মাণৰ বাবে আমাক ২৯৮ কোটি টকা আমাক আগবঢ়াইছিলে আৰু আজি সেই একতা মল আমি নিৰ্মাণ সম্পূৰ্ণ কৰিছোঁ। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কৰ কমলেৰে সেই একতা মল বা একতা মলৰো আজি এই মঞ্চৰ পৰাই শুভ উদ্বোধন কৰা হ'ব। সন্মানীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া উপস্থিত আছে। পাণ্ডু বন্দৰ চৌহদৰ পৰা ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথলৈ কেন্দ্ৰীয় জাহাজ বন্দৰ আৰু জলপথ মন্ত্ৰালয়ে নিৰ্মাণ কৰা এলিভেটেড কৰিডৰ আৰু প্ৰথমটো অসমৰ সামুদ্ৰিক দক্ষতা উন্নয়ন কেন্দ্ৰ, যাৰ জৰিয়তে অসমৰ যুৱক যুৱতীসকলে জাহাজৰ সৈতে জড়িত স্কিল আহৰণ কৰিব পাৰিব। ৫,০০০তকৈ অধিক শিক্ষাৰ্থীয়ে এই বিষয়ত অধ্যয়ন কৰি সংস্থাপন পাবৰ সুবিধা পাব। তেনে সামুদ্ৰিক দক্ষতা উন্নয়ন কেন্দ্ৰও আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ডিব্ৰুগড়ত নিৰ্মাণ কৰাৰ বাবে ইয়াৰে পৰা ভূমি পূজন কৰিব। শ্ৰদ্ধাৰ সুধী মণ্ডলী, আমাৰ বাবে নুমলীগড় শোধনাগাৰে কেইটামান দিন আগতে নৱৰত্নৰ স্বীকৃতি পাইছে আৰু অসমত নুমলীগড় শোধনাগাৰে ঔদ্যোগিক এক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। কেইটামান দিন আগতে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নুমলীগড়লৈ গৈ বাঁহৰ পৰা ইথানেল নিৰ্মাণ কৰিব পৰা বায়' ৰিফাইনেৰীৰ শুভ উদ্বোধন কৰিছিল। আজি
নুমলীগড় ৰিফাইনেৰীৰ প্ৰডাক্ট পাইপলাইন যি নেকি 1.72 মিলিয়ন টনৰ পৰা 5.5 মিলিয়ন টন হ'ব, নৰ্থ ইষ্ট গেছ গ্ৰিড আৰু হাইলাকান্দিৰ 5 গ্ৰামত নিৰ্মাণ কৰা নুমলীগড় শোধনাগাৰৰ ৰেল ফ্ৰেট POL টাৰ্মিনেলো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব আৰু নুমলীগড় শোধনাগাৰৰ এই আটাইকেইটা প্ৰকল্পৰ বাবে 10,448 কোটি টকা ব্যয় কৰি অসমৰ ঔদ্যোগিক ক্ষেত্ৰক এক নতুন মাত্ৰা প্ৰদান কৰা হৈছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উত্তৰ পূৰ্ব ট্ৰান্সফৰমেশ্যন থ্ৰু ট্ৰান্সপৰ্টেশ্যন প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সেই মন্ত্ৰক সৰুগত কৰি নৰ্থ ইষ্ট ৰেলৱে আৰু ভাৰতীয় ৰেলৱে নিৰ্মাণ কৰি উলিওৱা কেইবাটাও নতুন আঁচনি আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কৰ কমলেৰে খন্তেক সময় পিছতেই ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰা হ'ব। চাপৰমুখ ডিব্ৰুগড় ৰেলৱে লাইন 571 কিলোমিটাৰ আমি বৈদ্যুতিকৰণ সম্পূৰ্ণ কৰিছোঁ। 558 কিলোমিটাৰ ৰঙিয়া মুকক চেলেং ৰেলৱে লাইন, 315 কিলোমিটাৰ দৈৰ্ঘ্যৰ বদৰপুৰ শিলচৰ বদৰপুৰ চুৰাইবাৰী ৰেলৱে লাইন সেৱাও আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব। ফৰকাটিঙৰ পৰা তিনিচুকীয়ালৈ ৰেলৰ দ্বৈত লাইন নিৰ্মাণৰ বাবেও 3,633 কোটি টকাৰ এক ব্যাপক প্ৰকল্প প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি অসমৰ জনতাৰ বাবে কাম আৰম্ভ কৰিব, উদ্বোধন কৰিব, যি আমাৰ বাবে এক গৌৰৱৰ দিন হ'ব। মই বহু কথা ক'ব খোজা নাই। যোৱা 5টা বছৰত অসমৰ দৰিদ্ৰ জনতাক ন্যায় প্ৰদান কৰা, চাহ বাগিচাৰ শ্ৰমিকক সামাজিক অৰ্থনৈতিক ৰাজনৈতিক সন্মান প্ৰদান কৰা আৰু আমাৰ ৰাজ্যখনত পৰিৱৰ্তনৰ মাজেৰে বিকাশ আৰু উন্নয়নৰ মাজেৰে আমাৰ ৰাজ্যখনক নতুন দিগন্তলৈ লৈ যোৱাৰ বাবে আমি প্ৰচেষ্টা কৰিছিলোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এডভান্টেজ আসাম 2.0 আৰম্ভ হৈছিলে। 5 লাখ কোটি টকাৰ অসমত বিনিয়োগৰ আমি ব্যৱস্থা আৰম্ভ কৰিছিলোঁ। 1,60,000 ল'ৰা ছোৱালীক আমি নিযুক্তি দিছিলোঁ। 40 লাখ মহিলাক অৰুণোদয় সন্মানেৰে আমি সন্মানিত কৰিছিলোঁ। 32 লাখ মহিলাক উদ্যমিতাৰ অভিযানত আমি সমাহিত কৰিছিলোঁ। 7 লাখ চাহ বাগিচাৰ শ্ৰমিকক এটিকলি দুটিপাত আঁচনিৰে আমি তেওঁলোকক সন্মান জনাইছিলোঁ আৰু অসমৰ কাৰণে দূৰদৰ্শী আৰু আগতে আমি কেতিয়াও চিন্তা কৰিব নোৱাৰা বহু প্ৰকল্পৰ কাম আমি আৰম্ভ কৰিবলৈ সক্ষম হৈছিলোঁ। আমি কোনো অসমীয়াই কেতিয়াও কল্পনা কৰিব পৰা নাছিলোঁ যে গুৱাহাটী বিমানবন্দৰে আন্তঃৰাষ্ট্ৰীয় মানদণ্ড চুব। আমি কোনো অসমীয়াই কেতিয়াও কল্পনা কৰিব পৰা নাছিলোঁ যে কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰৰ এলিভেটেড কৰিডৰ হ'ব। যোৰহাট আৰু গুৱাহাটীৰ মাজত দূৰত্ব 1.5 ঘণ্টা কমি যাব। আমি কোনেও কেতিয়াও ভাবিবও পৰা নাছিলোঁ যে নুমলীগড় আৰু গহপুৰৰ মাজত ৰেল আৰু গাড়ী যাব পৰা টানেল নিৰ্মাণ হ'ব ব্ৰহ্মপুত্ৰৰ গহ্বৰত আৰু পৃথিৱীৰ দ্বিতীয়টো টানেল আমাৰ অসমত নিৰ্মাণ হ'ব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এতিয়া আমি 3টা ইকনমিক কৰিডৰৰ সপোন দেখিছোঁ। শ্ৰীৰামপুৰৰ পৰা গুৱাহাটীলৈ আমি এটা ডেডিকেটেড কৰিডৰৰ সপোন দেখিছোঁ, য'ত নেকি 4 ঘণ্টা 3.5 ঘণ্টাৰ ভিতৰত শ্ৰীৰামপুৰৰ পৰা আমি গুৱাহাটী আহি পাব পাৰোঁ। শিলচৰৰ পৰা গুৱাহাটীলৈ আমি ডেডিকেটেড কৰিডৰৰ সপোন দেখিছোঁ, যাতে শিলচৰৰ পৰা গুৱাহাটীলৈ আহিবলৈ
4 ঘণ্টা 4.5 ঘণ্টাতকৈ বেছি সময় নালাগে আৰু গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ আমি ডেডিকেটেড কৰিডৰৰ সপোন দেখিছোঁ যাতে আমি 5 বা 6 ঘণ্টাৰ ভিতৰত মাৰ্ঘেৰিটাত গৈ উপস্থিত হ'ব পাৰোঁ। সেই সপোনবিলাক এটা সময়লৈকে সপোন আছিলে, কিন্তু অহাকালি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শিলচৰলৈ যাব আৰু 22,000 কোটি টকা ব্যয়েৰে শিলচৰ আৰু গুৱাহাটীৰ মাজত এই ডেডিকেটেড কৰিডৰ নিৰ্মাণৰ কাম শুভ আৰম্ভণি কৰিব। অৰ্থাৎ আজি অসমীয়াই যি সপোন দেখে, অসমে যি সপোন দেখে, সেই সপোন বাস্তৱত ৰূপায়িত কৰিবৰ বাবে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদ অসমবাসীৰ লগত আছে। অসমলৈ শান্তি আহিলে, বিকাশৰ গংগা আহিলে, এতিয়া আমাৰ বাবে নতুন সময় আৰু আমি নতুন সপোন দেখাৰ সময়। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2047 চনত এখন অমৃত ভাৰতৰ সপোন দেখে, যিখন ভাৰত পৃথিৱীৰ ভিতৰতে এখন বিকশিত উন্নত ৰাষ্ট্ৰলৈ ৰূপান্তৰ হ'ব। মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এডভান্টেজ অসমত দিয়া ভাষণৰ এটা শব্দ উল্লেখ কৰিব খুজিছোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে 2047 ভাৰত যেতিয়া বিশ্বৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্য হ'ব, আমাৰ অসমো ভাৰতৰ ভিতৰত এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব লাগিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক সপোন দেখাইছিলে যে এতিয়া চিপছৰ পৰা চাহলৈ, चाय से चिप्स तक आसाम विश्व को देने का काम करेगा। प्रधानमंत्री जी ने हमें सपना देखने के लिए ताकत दिया और प्रधानमंत्री जी का आशीर्वाद से हम सपना देखना शुरू किया और सपना को संकल्प तक लेके गया और संकल्प से आज हमें सिद्धि भी मिलना शुरू भी हो चुका है। मैं हमारे असम वासियों का ओर से प्रधानमंत्री जी को धन्यवाद देता हूं। प्रधानमंत्री जी, आप जब बोलते हैं ए फॉर असम, हम लोग बहुत ही गर्व महसूस करता हूं और सचमुच आज असम एक रास्ता में निकल चुका है कि ए फॉर असम हमारे लिए आज कोई स्पीच नहीं है। ए फॉर असम असम वासियों के लिए आज एक आदर्श है, हमारे लिए एक लक्ष्य है और ये आदर्श और लक्ष्य का पीछे हम लोग काम करेगा और इसको साकार करने के लिए हम भरपूर परिश्रम करूंगा, प्रयास करूंगा और आपका असम के लिए जो सपना है इसको हम लोग सब लोग मिलकर साकार करके दिखाऊंगा, यही हमारा लक्ष्य है। मैं 2 शब्द में समाप्त करूंगा। प्रधानमंत्री जी, हमारे लिए आज बहुत ही एक भावुक दिन है। अभी अभी हम आपको एग्जीबिशन दिखाया था कैसे ब्रिटिशों ने हमारे चाय बागान का श्रमिकों को कैसे झारखंड, छत्तीसगढ़, बिहार, उड़ीसा, छोटानागपुर से कैसे लेके आए थे। 200 साल पहले ये लोग हमारे देश में आए, हमारा प्रदेश में आए और पूरा दुनिया में लोगों को असम को पहचान दिया कि असम का चाय असम का पहचान बना। लेकिन जो लोग ये चाय बनाता है, ये लोगों को हम रहने के लिए जो जमीन है इसका अधिकार भी हमने देने का काम नहीं किया। कांग्रेस सरकार ने निर्णय लिया कि चाय बागान का श्रमिकों को खाली एलपी स्कूल तक पढ़ने का अधिकार है। प्रधानमंत्री जी, 5 साल में हम लोगों ने मिलके 300 हाई स्कूल बनाया हमारा चाय बागानों का श्रमिकों के लिए। हमने सरकारी नौकरी में 3% रिजर्वेशन दिया और हमने निर्णय लिया कि हमारे चाय बागान का श्रमिक
एसपी भी बनेगा, डिस्ट्रिक्ट मजिस्ट्रेट भी बनेगा और काम करके और असम का नाम रोशन करेगा। आपने असम आए, साई बागान का झूमर नृत्य आप पूरा विश्व भर ले जाने का आपने हमें साहस दिया और आज झूमर एक असम का बहुत बड़ा सांस्कृतिक परंपरा में बदल चुका है। आज आपका कर कमलों से जब साई बागान का श्रमिकों को जमीन का पट्टा मिलने का काम होगा, एक असम का और एक नया इतिहास, गरिमामंडित इतिहास आज से ही शुरू हो जाएगा। प्रधानमंत्री जी, आपने हमें निर्देश दिया था कि पीएम एकता मॉल बनाना चाहिए। हमने बहुत खूबसूरती से हमने पीएम एकता मॉल बनाया हो और हमारा विश्वास है कि हमने जो एकता मॉल बनाया हो वो देश का अंदर पहला 3 में रहेगा, ये हमारा विश्वास है। और आज आपका कर कमल से ये एकता मॉल का भी उद्घाटन होगा। हमारे नुमलीगढ़ रिफाइनरी, हमारे इंडियन रेलवेज का कोई सारे प्रोजेक्ट्स आज आपका कर कमल से उद्घाटन होगा। आज और काल मिला के आप आसाम को लगभग 50,000 करोड़ रुपया का सौगात देगा, जो हम कभी कल्पना भी नहीं कर सकते थे। मैं आपको पूरे असम वासियों का ओर से, हॉल में तो हम लोग 5,000 है, लेकिन 800 चाय बागान से हमारे पूरा चाय बागान के भाई बहन लोग ये अनुष्ठान देख रहे हैं। सारे चाय बागानों का श्रमिकों का आशीर्वाद आपका साथ रहेगा और आपका ताकत से हम लोग परिश्रम करेगा, हम लोग मिल के काम करूंगा और सचमुच असम को ए फॉर असम हम लोग बनाते रहेगा। यही संकल्प के साथ मैं मेरा वाणी का विराम देता हूं। मेरा साथ आप लोग बोलिए, नरेंद्र मोदी, नरेंद्र मोदी, भारत माता की, भारत माता की, वंदे वंदे। बहुत बहुत धन्यवाद।